বহুত ধন্যবাদ জনাইছো নগাঁও বসন্তবাসী ৰাইজক যি মৰমৰ আশীৰ্বাদ আমাক দিছে। আগন্তুক সময়ত আৰু আমাৰ দায়িত্ব বাঢ়িছে, ৰাইজৰ বহুখিনি কৰিবলগীয়া আছে, আমি সেইমতে কৰি যাম। কাৰণ ৰাইজে যি বিশ্বাস আমাৰ পৰা ৰাখিছে সেই বিশ্বাস আমি নিশ্চয় আমি কাম কৰিব লাগিব। মই পুনৰ ৰাইজক ধন্যবাদ জনাইছো নগাঁও বসন্তবাসী। আমি একাশৰ পৰা জানিবলৈ বিচাৰিছিলো যে পূৰ্বতকে নগাঁওখন কেনেকুৱা ধৰণে পাইছে, যিখিনি উন্নয়ন দেখা পাইছে আৰু বেছি আমাক কৰিবলগীয়া আছে। মই ভাবো যে এইখিনিয়ে মই আৰু বহুত কৰিবলগীয়া আছে, আগন্তুক সময়ত আৰু বেছি কাম কৰি যাম। আগতে পৰিৱেশ আছিলে এগৰাকী মহিলা সন্ধিয়া সময়ত ওলাই যাব নোৱাৰে, এতিয়া পৰিৱেশ সলনি হ'ল, এতিয়া সেইখিনি আমি অলপ সুৰক্ষিত কৰিছো আৰু সেইকাৰণে ৰাইজে এতিয়া দেখা পাইছে এতিয়া বিজেপি মানে এখন সুৰক্ষিত অসম, বিজেপি মানে এখন সুৰক্ষিত মোৰ অনবৰতে চিন্তা থাকে নগাঁওখন আগবঢ়াই নিবৰ কাৰণে বহুখিনি চিন্তা আছে। হয়তো আমাৰ পৰিকল্পনা আছে, নতুন পৰিকল্পনা নতুন চিন্তাধাৰাই নগাঁওখিনি আগবঢ়াই বহৰমপুৰ ৰহা কলিয়াবৰ আমি যি ধৰণে ভাল ফলাফল পোৱা হৈছে আমি আগতেও কৈছো, ৰাইজে আমাক ভাল সিদ্ধান্ত দিছে আৰু বাকী যিবিলাক সমষ্টি আছে তাৰপিছত ভোট মনে ধৰে ভোট বিলিয়ন নাপাওঁ। গতিকে আমাৰ যিখিনি কাম আগন্তুক সময়ত কৰিবৰ কাৰণে আমি কৰি যাম। মই নগাঁও বসন্তবাসী এগৰাকী ৰাইজক মই ধন্যবাদ জনাইছো, ভোটাৰসকলক মই ধন্যবাদ জনাইছো যে আমাৰ যিখিনি মৰম আশীৰ্বাদ দিছে, দায়িত্ব বহুত বাঢ়িলে আমি সেইমতে কাম কৰি যাম। মুখ্যমন্ত্ৰী মহোদয়ে কৈছে অসমত যেতিয়া কৈছিলে যে অসমত 100 পাৰ, পশ্চিমবংগত 200 পাৰ, মুখ্যমন্ত্ৰী যিধৰণে কৈছিলে সেইধৰণে হৈছে। ৰাইজক ধন্যবাদ জনাইছো। পলিটিক্স নাই, অসমত কেৱল উন্নয়নৰ কথা বতৰা। অসমখন আমি প্ৰগতিৰ দিশত আগুৱাই নিব লাগিব, অসমখন আমি সুৰক্ষিত কৰিব লাগিব, সেইখিনি আমাৰ প্ৰথম লক্ষ্য।